শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী, এখন ইম্পৰ্টেণ্ট জাননী আপোনালোকে দেখিবলৈ পাইছে। আৰু এই জাননীখন 18/6/2026 তাৰিখত ৰিলিজ কৰা হৈছিলে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। আৰু ইয়াত চাওক ক'ৰ পৰা আহিছে, এইখন চিঠি আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা, আৰু এইখন পঠিয়াই দিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো যদি চাওঁ, ছাবজেক্টটো ইয়াতে লিখিছে ইমপ্লিমেণ্টেশ্যন অফ ভাৰতীয় ভাষা ছামাৰ কেম্প BPSC 2026 ইন স্কুলছ আণ্ডাৰ NEP 2020। তো দেখিবলৈ পালে প্ৰত্যেকখন স্কুলৰ কাৰণে ভাৰতীয় ভাষা ছামাৰ কেম্পৰ লগত জড়িত ইয়াতে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰি দিম, যি কথা ইয়াতে লিখা হৈছে। এতিয়া ইয়াতে লিখা হৈছে যে ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত আৰু চৰকাৰী পত্ৰৰ ভিত্তিত ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ BBSC 2026 ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলসমূহৰ বিদ্যালয়ত NEP 2020ৰ অধীনত আয়োজন পৰিচালনাৰ বাবে চৰকাৰৰ পত্ৰ আৰু সংলগ্ন নথি পত্ৰসমূহ ইয়াৰ সৈতে সংযুক্ত কৰি পঠোৱা হৈছে। ওপৰত উল্লেখিত বিষয়ৰ পৰিপ্ৰেক্ষিতত আপোনালোকক অনুৰোধ কৰা হৈছে যে আপোনাৰ অধীনস্থ সকলো বিদ্যালয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ অনুপালন প্ৰতিবেদন চৰকাৰলৈ আগবঢ়াব। তো দেখিবলৈ পালে আচলতে মেইন কথা হৈছে যে ইয়াতে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিছে যে বিদ্যালয়সমূহত ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ BBSC 2026 আয়োজন কৰিব লাগিব। এই শিবিৰটো ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020ৰ এটা অংশ হয়। ইয়াৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলক ভাৰতীয় ভাষাসমূহ শিকিবলৈ আৰু সন্মান কৰিবলৈ উৎসাহিত কৰা। প্ৰাথমিক শিক্ষা সঞ্চালকে চৰকাৰৰ এই নিৰ্দেশনা সকলো জিলালৈকে পঠিয়াই দিছে। প্ৰতিখন জিলাৰ অধীনৰ বিদ্যালয়সমূহে এই শিবিৰ আয়োজনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগিব। শিবিৰ সম্পন্ন হোৱাৰ পিছত ইয়াৰ বিষয়ে এটা অনুপালন প্ৰতিবেদন কমপ্লিয়েঞ্চ ৰিপৰ্ট চৰকাৰলৈ পঠাব লাগিব। ইয়াৰে মেইন কথা এইখিনিয়েই। গতিকে আমাৰ ভিডিঅ'ত যিখিনি আছিলে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।